BTC ফালৰ পৰা অলপ দিন আগতে যি VCDC সেক্ৰেটাৰীৰ কাৰণে পদৰ অনলাইন আবেদন হৈছিলে তাৰ বৰ্তমান এডমিট কাৰ্ডসমূহ আহিছে আৰু যদি আপোনালোকেও BTC ফালৰ পৰা ওলোৱা VCDC সেক্ৰেটাৰী পদকেইটাৰ কাৰণে আবেদন কৰিছিলে আপোনালোকৰ হ'বলগীয়া পৰীক্ষাটোৰ যোনটো এডমিট কাৰ্ড হয় সেই এডমিট কাৰ্ডটো ডাউনলোড কৰি ল'ব পাৰিব আৰু পদকেইটা আপোনালোকৰ VCDC ফালৰ পৰা ওলাইছিলে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল BTC কোকৰাঝাৰৰ ফালৰ পৰা ওলাইছিলে আৰু ইয়াৰে আপোনালোকৰ পদকেইটা ওলাইছে VCDC ভিলেজ কাউন্সিল ডেভেলপমেণ্ট কমিউনিটি ফালৰ পৰা এই পদকেইটা ওলাইছিলে ভিলেজ কাউন্সিল ডেভেলপমেণ্ট কমিটি ফালৰ পৰা পদকেইটা ওলাইছিলে আৰু ইয়াৰে আপোনালোকৰ যোনটো ৰিটেন এক্সাম হয় ৰিটেন এক্সামটো হ'ব 25 মে 2025 আপোনালোকৰ ইয়াৰ ৰিটেন এক্সামটো হ'ব আৰু এই বৰ্তমান ৰিটেন এক্সামৰে আপোনাৰ যোনটো এডমিট কাৰ্ড হয় সেই এডমিট কাৰ্ডটো আহি গৈছে আৰু আপোনালোকৰ যোনটো এডমিট কাৰ্ড হয় এডমিট কাৰ্ডটো ডাউনলোড কৰিবলৈ হ'লে ইয়াৰ যোনটো অফিচিয়েল ৱেবছাইট আছে সেই ৱেবছাইটটোত প্ৰথম আহিব আৰু ৱেবছাইটটোত অহাৰ পিছত আপোনালোকৰ সন্মুখত এনেদৰে আহিব তো ইয়াত আপোনালোকে এডমিট কাৰ্ডটো ডাউনলোড কৰিবলৈ হ'লে লগ ইন কৰিব লাগিব আৰু লগ ইন কৰাৰ পিছত লগ ইন কৰিবলৈ আপোনালোকৰ ইয়াত দুটা বস্তু দিছে প্ৰথম আপোনাৰ যোনটো এপ্লিকেশ্যন নাম্বাৰ আছিলে আপোনালোকে যেতিয়া অনলাইন ফৰ্মখন ছাবমিট কৰিছিলে অনলাইন ফৰ্মখন ছাবমিট কৰোঁতে যোনটো এপ্লিকেশ্যন নাম্বাৰ পাইছিলে সেই এপ্লিকেশ্যন নাম্বাৰটো দিব লাগিব আপোনালোকে এডমিট কাৰ্ডটো ডাউনলোড কৰিবলৈ আৰু এপ্লিকেশ্যন নাম্বাৰটো দিয়াৰ পিছত আপোনাৰ যোনটো ডেট অফ বাৰ্থ হয় নিজৰ আপোনালোকে পাছপৰ্টটো নহয় আপোনালোকে নিজৰ ডেট অফ বাৰ্থটো দিয়ে আপোনাৰ যোনটো BTC VCDC সেক্ৰেটাৰী এডমিট কাৰ্ড হয় সেই এডমিট কাৰ্ডটো ডাউনলোড কৰিব পাৰিব আৰু আপোনালোকৰ BTC VCDCৰ যোনটো এক্সাম হয় সেই এক্সামৰ আপোনালোকৰ এক্সামৰ যোনটো জেগা হয় ক'ত আপোনাৰ চেণ্টাৰ পৰিছে সেইটো আপোনালোকে এডমিট কাৰ্ডটোতে চাব পাৰিব আৰু আপোনালোকৰ এক্সাম ডেটটো হ'ল 25 মে 2025 তো আপোনালোকৰ 25 মেত এক্সাম হ'ব আৰু সেই এক্সামৰ এডমিট কাৰ্ডটোৱে আপোনালোকে এইটো ৱেবছাইটত আহিয়ে আপুনি এপ্লিকেশ্যন নাম্বাৰ আৰু আপোনাৰ নিজৰ পাছপৰ্টটো দি ডাউনলোড কৰি ল'ব পাৰিব